মৃতকৰ জানাজালৈ ৰাখিছিল একাংশ ইছলাম ধৰ্মী লোক। কবৰস্থানত জানাজা সম্পূৰ্ণ কৰি কবৰত মাটি দি আছিল আৰু সেই সময়তে ডাৱৰীয়া আছিল বতৰ। তেনে সময়তে জানাজাত অংশগ্ৰহণ কৰা লোকৰ ওপৰত পৰে বজ্ৰপাত। হয়, দক্ষিণ শালমাৰাৰ শালকাটাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। গাঁওখনৰ এগৰাকী মৃত ব্যক্তিক দুপৰীয়াৰ সময়ত জানাজা দিবলৈ আহিছিল বহুসংখ্যক লোক। জানাজাৰ নামাজৰ পাছতে কবৰত মাটি দি থকাৰ সময়তে হঠাৎ বজ্ৰপাত পৰে। বজ্ৰপাতত ইলিয়াছ আহমেদ নামৰ ব্যক্তিজনৰ থিতাতেই মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় আছাফুল ইছলাম, ছাইদুল ইছলাম আৰু আব্দুল খালেক নামৰ তিনি ব্যক্তি। লগে লগে অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰে। আহত তিনি ব্যক্তিক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে। কবরস্থানে মানে লাশ নিয়েও গেছে, নিয়ে যাওয়ার পরে দক্ষিণের থেকে যেমন নাকি পুরো অন্ধকার হয়ে গেল ম্যাক। জানাজা হওয়ার পরে আধা মানুষ মানে মাটি দেওয়া হয়েছে আর কি। মাটি দেওয়া হইলে বাদে বৃষ্টি পড়া ধরলো, তিরপল টানে হেরে এবার তিরপল ধরে মানে মানুষ চারে মুর্দা ধরে হইলো। কিছু সংখ্যক মানুষও মাটিও দিল। দেওয়ার পরে কোনো সাউন্ড টাউন কোনো জিলিক টিলিকের ভাষা আমরা পাই নাই কে। মানে ওর নাম খালেক, ও মানে এরম নেশা খায় এরম করে বসে। হ্যাঁ, তাছাড়া ওই গাছের দক্ষিণে আর একটা চ্যাংরা উহুরে পড়ে রয়েছে, আর একটা চ্যাংরা গাছের পূব সাইডে মানে ওইরকম পড়ে রয়েছে। পরে এই যে গাছের পূব সাইডের যে চ্যাংরাটা ওই আগে যেটা পড়ছিল ওটা তো আর আগে নিয়ে পড়ছে। এই চ্যাংরাটা এটা সালাম করা নিট বেটা সাইদু। পরে আমরা পেপার টেপার ধরে মানে কান্দে করে নিয়ে হেরে পেপার টেপার ধরে তিরপলটা নিয়ে কান্দে করে নিয়ে শালকাটা বাজার পৌঁছায় না, অগবাড়ি পর্যন্ত পৌঁছায় না, পৌঁছে হেরে। পরে তারপরে টেম্পুট করে যেমন নাকি তো আইডিতে নিয়ে আসে। আনহাতে ওদালগুৰিৰ কলাই গাঁৱতো সংঘটিত হৈছে একেই ঘটনা। মৃতকক সৎকাৰ কৰিবলৈ গৈ নোৱানৈত উটি গ'ল এজন লোক। লোকজন টংলাৰ 50 বছৰীয়া জগদীশ বিশ্বাস। জগদীশে মৃত লোকজনক সৎকাৰ কৰি ঘৰলৈ বুলি নোৱানৈ পাৰ হৈ যাব বিচাৰিছিল, কিন্তু নৈৰ পোবাল খুঁটে উটুৱাই নিয়ে জগদীশক। আজি কিছু সময় আগতে এই অঞ্চলটোত এজন ব্যক্তিয়ে পানীত পৰি যোৱাৰ আমাৰলৈ খবৰ আহে। গম পাইছোঁ যে জগদীশ বিশ্বাস 50 বছৰৰ বয়সৰ গেৰুৱাত বসবাস কৰা ব্যক্তি এজন ইয়াতে কিছু সময় আগত কিবা মানুহ এজনৰ মৃতদেহ সৎকাৰৰ কাৰণে আহা বুলি জানিব দিছে। তাৰপিছত তেওঁ ইয়াত গা ধুই থকা বা তেনেকুৱা কিবা এটা কাৰণত চাগে পানীত পৰি যোৱা বুলি আমাক খবৰ দিছে। গতিকে আমি আহি পাইছোঁহি। খবৰ দিয়া হৈছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগক আৰু আমাৰ আপতকালীন বিভাগক। তেওঁলোকৰ টীম আহি আছে। আমি ৰেস্কিউ অভিযান আৰম্ভ কৰা হ'ব কৰিব আৰু কৰিবৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে কোৱা হৈছে। আৰু আমি বিচাৰিছোঁ যে অতি সোনকালে যাতে আমি এইটো কৰিব পাৰোঁ। ফকৰীগঞ্জৰ পৰা নুৰুদ্দিন আৰু ওদালগুৰিৰ পৰা নিপু কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।